চাৰিওফালে বৰ্তমান জিবিলি ইমেজ। তো মইনো কি কৰিম, ময়ো ট্ৰাই কৰি চাওঁ হয়নে? আহক গ্ৰক বেটা এপটো লওক, তাৰপিছত এনেকৈ ফটো ক্লিক কৰক। ফটো ক্লিক কৰাৰ পিছত ফটো ছিলেক্ট কৰক। এই যে মই যেনেকৈ ফটো ছিলেক্ট কৰিছোঁ, এয়া এখন মই ফটো ছিলেক্ট কৰিলোঁ। ওপৰত আপোনালোকে দেখা পাইছে মই এখন ছিলেক্ট কৰি থৈছিলোঁ আগতে। তাৰপিছত আপোনালোকে লিখিব ক্ৰিয়েট দিছ ইমেজ ইনটু জিবিলি ইমেজ, মানে আপোনাৰ এআইত এইটো লিখি দিব। এআই তাৰপিছত আপোনাৰ গোটেই ফটোখন অবজাৰ্ভ কৰিব। অবজাৰ্ভ কৰি তেওঁ এখন জিবিলি ইমেজ আমাক প্ৰেৰণ কৰিব, আৰু তেনেদৰে আমাৰো হৈ যাব জিবিলি ইমেজ। আপোনালোকেও এখন ট্ৰাই কৰিবচোন, কেনেকুৱা লাগে, দেখাত ধুনীয়াই লাগে নে বেয়াই লাগে তেনেকৈ। মই বাৰু এখন কৰিছোঁ, আপোনালোকে চাব পাৰে। এয়া মোৰ এআই অবজাৰ্ভ কৰি পেলাই মোক ফটোখন দি আছে বৰ্তমান। অকণমান টাইম লাগিব, মানে ৰখিব লাগিব, কাৰণ পাঁচ নহয় ধৰক 10 মিনিটমান মই ৰখিছোঁ বাৰু। তাৰপিছতহে ফটোখন আহিছে। মই অকণমান ভিডিঅ'টো ফাষ্ট কৰি দিছোঁ, তাৰে কাৰণে ৱেইট কৰা মানে ৰখাটো ইমান গম পোৱা নাই। তো আপোনালোকে বনালে অলপমান ৰখিব, ৰখাৰ পিছত এনেকৈ এয়া চাওক মোৰ ফটোখন হৈ গ'ল বৰ্তমান। এতিয়া মই ইয়াৰ লগত আৰু কেইখনমান ফটো বনাইছোঁ। মই জাষ্ট ভিডিঅ'টো মেমৰিজ হিচাপে থাকিবৰ কাৰণে এড কৰি দিছোঁ। আপোনালোকে ট্ৰাই কৰি চাব, নিশ্চয় আপোনালোককো বহুত ধুনীয়া ধুনীয়া লাগিব, যেনেকৈ মোক ধুনীয়া লাগিছে এতিয়া অৰিজিনেলতকৈ। এইদৰে মোৰ ফটোবোৰ বনাইছোঁ। তাৰপিছত মোক আপোনালোকে জনাবচোন মোক ধুনীয়া দেখিছে নে বেয়া দেখিছে, কেনেকুৱা। আপোনালোকেও ট্ৰাই কৰি চাব।